এতিয়া মানুহটো দিয়া নাই পাত্তা থাও ফোন কৰিলেও ফোন ৰিচিভ নকৰি ফোন কাটি কৰিলি সিচুৱেচন খাটাৰা যে কাহা से आया था धारत चलाली जीवनतो कहाँ गया उसे ढूंढो बिसारी बिसारी हायरान भारत लोग पैसा दिया दिया ना पत्ता खा बापे माह को बाहर जो लेदाय Respond please. Rule number 1. Yes sir. Rule number 2. Yes sir. Number 3. Yes sir. 4. No sir. 5. Yes sir. A few moments later. 19. No sir. 20. You no sir. আজিও নাই কালিও নাই পৰখিও নাই তাক দিনাও নাই এই উপায় মানে ধুমকেতু বিদ্যালয়ত নাম ভৰ্তি কৰিলে যেন পাওঁ নটিচ সটিচ পঠাই নামহে কাটি দিব লাগিব এইকেইটা ইনে স্কুলৰ নাম খাৰাপ কৰি আছে আচ্ছা তহঁতক যে মই কালি কৈছিলো কিবা চাই আহিছ না ভাল কথা কিন্তু তাৰ আগতে এটা প্ৰশ্ন আছে মোৰ অসমীয়া জাতি কিয় কেকুৰা জাতি বুলি কোৱা হয় বিষয় পংকজ পাঠক যোৱাকালি যিটো ঘটনা ঘটিল সঁচা বৰ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক হয়তো আপোনালোক সকলোৱে জ্ঞাত পংকজ পাঠক নামৰ এজন ব্যক্তি আৰু তেওঁৰ টিমে এটা দৰৱ উলিয়াইছে আৰু সেই দৰৱটোৱে হৈছে চুলি নথকা টপা মানুহবিলাকৰ মূৰত চুলি গজোৱা দৰৱ আৰু ঠিক তেনেদৰে যিটো দৰৱ লগাইছে তাৰ সুফলো পোৱা গৈছে ফলাফল লাভ কৰিছে সেইবাবে অগণন মানুহৰ ভিৰ দেখা গৈছে এজন অসমীয়াই এনে এটা ভাল ব্যৱসায় কৰি থকা দেখি অন্য বহু অসমীয়াই সহ্য কৰিব পৰা নাই কাৰণ আপোনালোকেতো জানেই অসমীয়াই হৈছে অসমীয়াৰ শত্ৰু কথামতে কাম ওপৰলৈ উঠি যোৱা পংকজ পাঠকক যেনেকে হ'লেও তললৈ গিৰাব লাগে গতিকে সেই ষড়যন্ত্ৰৰ বলি হ'ব লগা হ'ল গোৱালপাৰাত যোৱাকালি বাকীখিনি কি হ'ল কি নহ'ল আপোনালোকে দেখা পাইছে কাণত ধৰি আঁঠু কাঢ়িব লগা হ'ল ভুল বেলেগে কৰিছে অথচ সিহঁতে ক্ষমা খুজিব লগা হ'ল গতিকে ছাৰ এইবোৰৰ কাৰণে এনেকুৱা ঘটনাবিলাকৰ বাবে অসমীয়া জাতিটোক কেকুৰা জাতি বুলি কোৱা হয় পৰিস্থিতি হ'ল ইয়াতে তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে পোনপ্ৰথমে মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলোঁ আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি সঁচাকে দে এইবিলাক বৰ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক ঘটনা উপায় নাই অসমীয়াই যিহেতু অসমীয়াৰ শত্ৰু তাকে ছাৰ লাগিব লাগে কিহত লাগি আছো আমি কিহত হল যদি আমি বিষয়টো সামৰি পৰৱৰ্তী পৰ্যায়লৈ গৈছো আজি আমাৰ অডিয়েন্স দৰ্শকসকলৰ কেইটামান দাবী পূৰণ কৰিব লাগিব ওকে ছাৰ হ'ব দিয়ক প্ৰথম দাবীটো আছিলে বৰ্তমান সময়ত ট্ৰেন্ডিঙত থকা কৃষ্ণ গুৰু প্ৰেমানন্দ প্ৰভুৰ বিষয়ে এটা গান গাওক যিহেতু গান তহঁতি চাগে ভালে পাইছ হয় নাই ফাটাফাটি ছাৰ গোটেই বিষয় উলিয়াই দিছো গানটোত তো আপোনালোকৰ এই দাবীটো পূৰণ কৰিবলৈ মই আৰম্ভ কৰিব লৈছো প্ৰেমানন্দ প্ৰভুৰ বিষয়ে লিখা এটা গীত ঐ ভগৱান আহিছে কৃষ্ণ গুৰু প্ৰেমানন্দ ৰূপত অসমত থিতাপি ললে ঐ বুঢ়াটো বাদাই দে সৰুটিও আহিছে সেৱাই ভাগ কৰিবলে মোৰ ককাই সেৱাই ভাগ কৰিবলে আজি কলি যুগত ভগৱান আহিছে ডিফেন্ডাৰ অধিকাৰী লৈ 30,000 টকীয়া জোতাও পিন্ধিছে আমাৰ কৃষ্ণ গুৰু প্ৰভুৱে ককাই আমাৰ কৃষ্ণ গুৰু প্ৰভুৱে ও তই এচাত জাকাজ দিলি অ ল'ৰা জাকাজ দিলি ধন্যবাদ ছাৰ
আমি যিহেতু দাবী আছিল যে চলি থকা ঘটনাৰ ওপৰত গীত গাওক, গতিকে চলি থকা ঘটনাখিনিক লৈ আমি গান লিখিছো। তাকে গতিকে আপোনালোকৰ প্ৰথম দাবীটো পূৰণ হৈছে। এতিয়া আমি যাম ধুনীয়াকে দ্বিতীয় দাবীটোলে। খেচেক আহি যাওক গাইছ। দ্বিতীয় দাবীটো হৈছে এ ফৰ আমুক, বি ফৰ তামুক, সেইখিনি মাতিব লাগে, কিন্তু এটা চৰ্ত বোলে। চৰ্তটো হৈছে দেশবিলাকৰ নাম ক'ব লাগে গোটেই পৃথিৱীৰ, যেনে এ ফৰ আমেৰিকা, বি ফৰ বাংলাদেশ, তেনেকে। বুজি পাইছে? বুজি নাপালে কেনেকে হ'ব দে, বুজিতো পাবই লাগিব। তো আপোনালোকৰ দাবীটো পূৰণ কৰিবলৈ আমি গোটেই ২৬খন দেশ লৈ আনিছো। আৰম্ভ কৰিছো। এ ফৰ আমেৰিকা, বি ফৰ বাংলাদেশ, চি ফৰ চাইনা, ডি ফৰ ডেনমাৰ্ক, ই ফৰ ইংলেণ্ড, এফ ফৰ ফ্ৰান্স, জি ফৰ জাৰ্মান, এইচ ফৰ হাংগৰী, আই ফৰ ইণ্ডিয়া, জে ফৰ জাপান, কে ফৰ কাজাখাস্তান, এল ফৰ লিবাৰিয়া হৈছে, এম ফৰ মৰক্কো, এন ফৰ নিউজিলেণ্ড, অ' ফৰ ওমান, পি ফৰ চিৰবৈৰী দেশ পাকিস্তান, কিউ ফৰ কাটাৰ, আৰ ফৰ ৰাছিয়া, এছ ফৰ শ্ৰীলংকা, টি ফৰ থাইলেণ্ড, ইউ ফৰ ইউক্ৰেইন, ভি ফৰ ভিয়েটনাম, ৱাই ফৰ য়েমেন, জেড ফৰ জিম্বাবৱে। শুদ্ধ হৈছে, তামান শুদ্ধ হৈছে পিতাইহঁত। আৰে ছাৰ, মাতিছে কোনে? আহল বহলকে স্বামী ভট্টাচাৰ্য না। তোৰ টাইটেলটো বৰুৱাহে আছিলে, ভট্টাচাৰ্যটো তই এডপ্ট কৰি লৈছ নি বাৰু? ছাৰ ঠিক ধৰিছে আপুনি। ভাল লগা বস্তুটোক এডপ্ট কৰি ল'ব লাগে ছাৰ। অকে তেনে বাৰু। তো তেনে যদি আৰু কিবা দাবী আছিল নে ৰাইজৰ? তেনেকে ছাৰ আজিলৈ ৰাইজৰ আৰু দাবী নাই। তো আৰু কিবা প্ৰশ্ন থাকিলে আপোনালোকে কমেণ্ট কৰিবচোন। ডেঞ্জাৰ প্ৰশ্ন কমেণ্ট কৰিব। আমি নেক্সট ক্লাছত সেই প্ৰশ্ন উত্তৰ দিবলৈ কৰিম গাইছ, মানে চেষ্টা কৰিম। হ'ব? ভাল কথা। আপোনালোকে কমেণ্ট কৰিব দেই, আমি আশা কৰিম। আমি আশাবাদী। হয় ছাৰ, আধুনিক যুগৰ আমি আশাবাদী। এই আশা পূৰণ কৰাৰ দায়িত্ব আপোনালোকৰ। যদি পূৰণ নকৰে আপোনালোক হ'ব ব্যস্ততাবাদী। গতিকে ব্যস্ততাবাদীক নেওচি আশাবাদীক আশা পূৰণ কৰাটোৱে আপোনালোকৰ হক শেষ লক্ষ্য। জিন্দাবাদ মুন্দাবাদ। ইয়েছ যদি ইয়েছ, ন' যদি ন'। অকে। তো সময় হৈছে, আমি আজিলৈ ইমানতে খতম কৰি দিওঁ। হ'বনে? লাহেকে গৰমটো আহিছেই। হৈ যাব দিয়ক। তেনেহ'লে আজিলৈ ছুটি। টাটা, বাই বাই।